সমগ্ৰ অসমতে ৰঙৰ উৎসৱ ফাকুৱা সকলোকে উলহ-মালহেৰে পতা দেখিবলৈ পোৱা গ'ল। মাতৃ হোৱাৰ পাছত ব্যতিক্ৰম নহ'ল অভিনেত্ৰী বৰষা ৰাণী বিষয়া। কন্যা আদৃতি বৰুৱাক কোলাত লৈ হোলী খেলা দেখিবলৈ পোৱা গ'ল অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। ইতিমধ্যে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তেওঁৰ কেইখনমান বিশেষ ফটো। কন্যা আদৃতিৰ কণমানি হাতত হাত থৈ তেওঁলোক তিনিজনেই একপি ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। আৰু য'ত তেওঁ সকলোকে হোলীৰ শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা গৈছে। কন্যা আদৃতি বৰুৱাক লৈ অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাই পৰিয়ালৰ লোকৰ সৈতে হোলী উদযাপন কৰে তেওঁলোকৰ গৰঙা মন্দিৰত। প্ৰায় বহু বছৰৰ পৰা চলি অহাৰ দৰেই এইবাৰো তেওঁলোকে হোলী উদযাপন কৰে তাত।